মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে একশন জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অশান্তি বিয়পোৱা 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাটত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে একাংশই উচতনিমূলক মন্তব্য কৰিছিল জুবিন অনুৰাগীসকলৰ মাজত অশান্তি বিয়পাইছিল উচতনি জনাইছিল আৰু এইদৰে উচতনি যোগোৱা এই 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে সমান্তৰালকৈ উৎপল বৰাৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰা হৈছে শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে উৎপল বৰা লৈছে এই মুহূৰ্তৰ সবিশেষ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অশান্তিৰ সৃষ্টি কৰা 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে বিতুপন বৈশ্য উজ্জ্বল বৰা দেৱজিৎ গগৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে ধ্ৰুৱজ্যোতি শৰ্মা সুনু শাহ চন্দন দাসকো গ্ৰেপ্তাৰ কৰা হৈছে সমান্তৰালকৈ মনজিত বৰুৱা দুলুমণি বৰা বিতুপন দত্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জুবিন অনুৰাগীৰ মাজত অশান্তি বিয়পাইছিল এই সকল লোকে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে এইকেইজনক যোৰহাট প্ৰেছ ক্লাব ভাঙিবলৈও দিছিল উচতনি প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে দাখিল হৈছে তৃতীয়খন এজাহাৰ ব্যৱসায়ী মনোজ বৰাই এই এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে উৎপল বৰা আৰু এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা 6 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিতুপন বৈশ্য উজ্জ্বল বৰা দেৱজিৎ গগৈ ধ্ৰুৱজ্যোতি শৰ্মা সুনু শাহ চন্দন দাস মনজিত বৰুৱা দুলুমণি বৰা আৰু বিতুপন দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো উল্লেখ কৰিছে যে একাংশ লোক আছে যিসকলে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে অনুৰাগীসকলৰ মাজত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে অনুৰাগীসকলৰ মাজত উচতনিমূলক মন্তব্য কৰি অনুৰাগীসকলক অনুৰাগীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চেষ্টা কৰি আছে আনকি একাংশই এনেদৰে উচতনি প্ৰদান কৰি আছে অনুৰাগীসকলক ইমানেই নহয় আনকি হেসকলে পৰিৱেশটো বিনষ্ট কৰাৰ চেষ্টা কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কৈছিল যে এনে কাণ্ডত জড়িত থকা কোনো লোক হাৰি নাযাব যদি এইসকল লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় তেন্তে এইসকল লোকক গ্ৰেপ্তাৰ কৰা হ'বই যিসকলে জুবিন অনুৰাগীসকলৰ মাজত এইদৰে অশান্তি বিয়পাৰ চেষ্টা কৰিছে জুবিন অনুৰাগীসকলক বিভ্ৰান্তি সৃষ্টি কৰি জুবিন অনুৰাগীসকলক বিপথে পৰিচালিত কৰাৰ যিসকলে চেষ্টা কৰিছে সেইসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে এতিয়া যোৰহাটত এইদৰে 9 জনক গ্ৰেপ্তাৰ কৰিছে এই 9 জন বিতুপন বৈশ্য উজ্জ্বল বৰা দেৱজিৎ গগৈ ধ্ৰুৱজ্যোতি শৰ্মা সুনু শাহ চন্দন দাস মনজিত বৰুৱা দুলুমণি বৰা আৰু বিতুপন দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জুবিন অনুৰাগীৰ মাজত এইদৰে অশান্তি বিয়পাৰ চেষ্টা কৰিছিল উচতনি দিছিল ইমানেই নহয় আনকি জুবিন অনুৰাগীসকলক মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল একাংশই ইমানেই নহয় আনকি প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে তৃতীয়খন এজাহাৰ প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাই কিছুদিন পূৰ্বে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক লৈ কৰিছিল বিতৰ্কিত মন্তব্য আৰু ইয়াৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উৎপল বৰাই এইখিনি সময়ছোৱাত যোৰহাটবাসীক এক প্ৰকাৰ উচতনি যোগাইছিল যোৰহাটবাসীৰ মাজতো বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চেষ্টা কৰিছিল বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল আনকি যোৰহাট প্ৰেছ ক্লাব ভাঙি দিবলৈও দিছিল উচতনি একাংশই আৰু ইয়াৰ পিছতে এতিয়া উৎপল বৰাৰ বিৰুদ্ধে এইদৰে দাখিল কৰা হৈছে তৃতীয়খন এজাহাৰ শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰা যিকোনো মুহূৰ্তত উৎপল বৰা গ্ৰেপ্তাৰ কৰা হ'ব পাৰে সমান্তৰালকৈ আৰক্ষীয়ে এতিয়া এনেদৰে অনুৰাগীসকলৰ মাজত অশান্তি বিয়পোৱা 9 জনক গ্ৰেপ্তাৰ কৰিছে মুঠৰ ওপৰত যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত এইদৰে অশান্তি বিয়পাৰ চেষ্টা কৰিছে যিসকলে অনুৰাগীসকলক বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে তেনে কোনো লোক হাৰি যাব নোৱাৰিব সেইসকলক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যোৰহাটত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে বিতুপন বৈশ্য উজ্জ্বল বৰা দেৱজিৎ গগৈ ধ্ৰুৱজ্যোতি শৰ্মা সুনু শাহ চন্দন দাস মনজিত বৰুৱা দুলুমণি বৰা বিতুপন দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধেও তৃতীয়খন এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী মনোজ বৰাই দাখিল কৰিছে এজাহাৰ উৎপল বৰাই কিছুদিন পূৰ্বে জুবিন গাৰ্গক লৈ কৰিছিল বিতৰ্কিত মন্তব্য আৰু ইয়াৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উৎপল বৰাই যোৰহাটবাসীক এক প্ৰকাৰ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল উচতনি যোগাইছিল বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য কৰিছিল আৰু বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সদৰি কৰিছিল আৰু ইয়াৰ পিছতে উৎপল বৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ তৃতীয়খন এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছে আৰু শীঘ্ৰেই যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাগ নিউজ
বহিষ্কৃত সাংবাদিক উৎপল বৰা আৰু এইদৰে এতিয়া সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু যিসকল লোক এনেধৰণৰ কাণ্ডত জড়িত হৈ আছে সেইসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে আৰক্ষী অশান্তিৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে এতিয়া আৰক্ষী এক প্ৰকাৰ কঠোৰ হৈছে আৰু এইদৰে এতিয়া এজন সচেতনক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে যোৰহাটত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু আমি দৃশ্যাংশ দেখুৱাইছো যোৰহাটত 9 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত এইদৰে যোৰহাটত অশান্তি বিয়পোৱা এই 9 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বিতুপন বৈশ্য উজ্জ্বল বৰা দেৱজিৎ গগৈ ইয়াৰ সমান্তৰালকৈ সুনু শাহ বিতুপন দত্ত মঞ্জিত বৰুৱা চন্দন দাস ধ্ৰুৱজ্যোতি শৰ্মা দুলুমণি বৰাক গ্ৰেপ্তাৰ কৰিছে যিসকলে জুবিন অনুৰাগীৰ মাজত অশান্তি বিয়পাইছিল যিসকলে জুবিন অনুৰাগীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল সেইসকলক এইদৰে এতিয়া গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীও কঠোৰ হৈছিল যিসকলে অনুৰাগীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে সেইসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈছিল আৰু ইয়াৰ পিছতেই এতিয়া আৰক্ষী একশ্যন মোডত নামি পৰিছে আজি শেষ বিদায় জনোৱা হৈছে সকলোৰে মৰমৰ শিল্পীগৰাকীক আজি শেষ কৰাৰ বাবে এইদৰে বিদায় জনাইছে আনকি পঞ্চভূতত বিলীন হৈ পৰিছে আজি সকলোৰে প্ৰাণৰ শিল্পীগৰাকী আৰু ইয়াৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে শিল্পীগৰাকীক এফালে বিদায় দিছে আনফালে এতিয়া চৰকাৰে কঠোৰ হৈছে সেইসকলৰ বিৰুদ্ধে যিসকলে অনুৰাগীসকলক জুবিন অনুৰাগীসকলক বিপথে পৰিচালিত কৰিছিল বা জুবিন অনুৰাগীসকলৰ মাজত উচতনি জগাইছিল সেইসকলৰ বিৰুদ্ধে এতিয়া চৰকাৰ এইদৰে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে সেইসকলৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী ইফালে প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে তৃতীয়খন এজাহাৰ উৎপল বৰাই কিছুদিন পূৰ্বে জুবিন গাৰ্গক লৈ কৰিছিল বিতৰ্কিত মন্তব্য আৰু ইয়াৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া উৎপল বৰাই যোৰহাটবাসীৰ মাজত এক প্ৰকাৰ উচতনি জনাইছিল জুবিন অনুৰাগীসকলৰ মাজত উচতনি জগাইছিল আৰু বিভিন্ন ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই আছিল ইমানেই নহয় যোৰহাট প্ৰেছ ক্লাব ভাঙিবলৈ দিছিল উচতনি এনেধৰণৰ বিভিন্ন ধৰণৰ উচতনি প্ৰয়োগ কৰা বা উচতনি যোগোৱা দেখিবলৈ পোৱা গৈছিল যাৰ পিছতে এতিয়া আৰক্ষীয়ে দৰে এইসকলৰ বিৰুদ্ধে একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য উঠাবলৈ চেষ্টা কৰিছোঁ আজি তাকো জুবিন দা আজি আমাৰ মাজৰ পৰা গ'লগৈ আমাৰ চবৰে বেয়া লাগিছে এইটো কথা চ' আমি যিখন এফআইআৰ দিছিলোঁ চ' আমি এফআইআৰ দিয়াখনৰ পৰা আজিয়ে যে ইমান কুইকলি যে CM ছাৰে এক্টিভেট কৰি দিলে গোটেই টিমটো চ' সেইটো আমাৰ চবতকৈ ভাল লাগিছে কি ইমান জল্দি কামটো ষ্টাৰ্ট হৈছে আৰু ছেকেণ্ড কথা এতিয়া আমাক CID মাতিছিলে CID মাতিছে আমি এফআইআৰ এখন যিখন দিছিলোঁ তাৰ ওপৰত কি হ'ল কি নহ'লে গোটেই ফেক্টটোৰ ওপৰত খুজিছে এতিয়া আৰু কিবা নতুন আমি পাইছোঁ নেকি কিবা দেখিছোঁ নেকি টিভিত চ' সেইটোৱে আমাক সুধিছে বাকী ইমান বিশেষ একো হোৱা নাই বাকী আৰু যদি মাতে আমি তালৈকেও যাম কি হৈছে CID ভালকৈ চাওক আৰু নতুন কিবা ফেক্ট ওলাই নেকি এইটোও চাওক চ' তেওঁ এতিয়া টিমৰ মানুহ মেম্বাৰ অহাৰ লগে লগে আৰু নতুন ভিডিঅ' ওলাইছে এতিয়া সেই ভিডিঅ'ৰ ওপৰত জাজ কৰক তাৰ ফৰেঞ্চিকৰ ইয়াৰ ফৰেঞ্চিকৰ গোটেই ডিটেইলছটো লওক তাৰপৰা সেনেকৈ আগবাঢ়ি যাওক গোটেই কামটো যাতে জুবিন দাই ভাল মানে মুক্তি পায় ভালকৈ মানে আৰু সেইটোৱে কেৱল আপোনালোকৰ এজাহাৰকাৰীজনক সুধিছে বা তথ্য লৈছে নে অন্যান্যসকল নাই অন্যান্য বহুতক মাতিছে এতিয়া বহুতক মাতিছে কাৰণ আমাৰ যিখন এফআইআৰ তাতে 100জনৰ ওপৰত মানুহে দিছে 100জন অকল আমি তিনিটাই দিয়া নাই বুলি সেনেকৈ নহয় এখন এফআইআৰ 100জন ল'ৰাই দিছে চ' 100জন ল'ৰাই যদি দিছে বস্তুটোতো পাৱাৰফুল কৰিবই লাগিব এতিয়া আৰু তেখেতে ক'ৰবাত লুকাই থাকিলেতো নহ'ব এতিয়া ইমানকেইটা মানুহে দিছে চ' চাব আৰু CID চবকে মাতিব এতিয়া আজি আবাকেইটাক মাতিলে চ' আৰু মানুহ আছে আৰু এতিয়া সত্য লাগে আৰু মানে যদি কিবা আছে মানে তেখেতে পানিছমেণ্টটো পাব লাগে আমি পুৰা অসমবাসীক এইটোৱে কওঁ যাতে কিবা যদি নতুনকৈ পায় চবে যাতে আমি অৰ্গেনাইজিং কমিটি শ্যামকানু মহন্ত তেওঁলোকৰ যিটো কোম্পানী হয় নৰ্থ ইষ্ট ফেষ্টিভেল সেইটো আজি তাকো জুবিন দা আজি আমাৰ মাজৰ পৰা গ'লগৈ আমাৰ চবৰে বেয়া লাগিছে এইটো কথা চ' আমি যিখন এফআইআৰ দিছিলোঁ চ' আমি এফআইআৰ দিয়াখনৰ পৰা আজিয়ে যে ইমান কুইকলি যে CM ছাৰে এক্টিভেট কৰি দিলে গোটেই টিমটো চ' সেইটো আমাৰ চবতকৈ ভাল লাগিছে কি ইমান জল্দি কামটো ষ্টাৰ্ট হৈছে আৰু ছেকেণ্ড কথা এতিয়া আমাক CID মাতিছিলে CID মাতিছে আমি এফআইআৰ এখন যিখন দিছিলোঁ তাৰ ওপৰত কি হ'ল কি নহ'লে গোটেই ফেক্টটোৰ ওপৰত খুজিছে এতিয়া আৰু কিবা নতুন আমি পাইছোঁ নেকি কিবা দেখিছোঁ নেকি টিভিত চ' সেইটোৱে আমাক সুধিছে বাকী ইমান বিশেষ একো হোৱা নাই
বাকী আৰু যদি মাতে আমি তালৈকো যাম কি হৈছে CID ভালকৈ চাওক আৰু নতুন কিবা ফেক্ট ওলাই নেকি এইটোও চাওক চ' তেওঁ এতিয়া টীমৰ মানুহ মেম্বাৰ অহাৰ লগে লগে আৰু নতুন ভিডিঅ' ওলাইছে এতিয়া সেই ভিডিঅ'ৰ ওপৰত জাজ কৰক তাৰ ফৰেঞ্চিকৰ ইয়াৰ ফৰেঞ্চিকৰ গোটেই ডিটেইলছটো লওক তাৰপৰা সেনেকৈ আগবাঢ়ি যাওক গোটেই কামটো যাতে জুবিন দাই ভাল মানে মুক্তি পায় ভালকৈ মানে আৰু সেইটো মই মানে কি হ'ল তাত গৈছিলোঁ গৈ পেলাই যা চিৰতি হুলস্থুলৰ কাৰণে কি ৰৈছিলোঁ ব্ৰেকিং লৈ আহিছোঁ ইফালে উৎপল বৰাৰ বিৰুদ্ধে শ্ৰীভূমিটো দাখিল কৰা হৈছে এজাহাৰ শ্ৰীভূমিটো এজাহাৰ দাখিল কৰিছে প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে বদৰপুৰ থানাত এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে উৎপল বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ বদৰপুৰৰ মুছলিম জুবিন অনুৰাগীসকলে এজাহাৰ দাখিল কৰিছে উৎপল বৰাৰ বিৰুদ্ধে কিছুদিন পূৰ্বে এগৰাকী সাংবাদিকে জুবিন গাৰ্গক লৈ কৰিছিল বিতৰ্কিত মন্তব্য ইফালে উৎপল বৰাৰ বিৰুদ্ধে এইদৰে শ্ৰীভূমিত এজাহাৰ দাখিল কৰা হৈছে উৎপল বৰাই কিছুদিন পূৰ্বে জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু ইয়াৰ পাছতে বিতৰ্কিত মন্তব্য কৰা উৎপল বৰাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত একাংশ লোকৰ মাজত উচতনি যোগাইছিল বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু সেই সকল লোকৰ মাজত এক প্ৰকাৰ উচতনিমূলক মন্তব্য কৰি তেওঁলোকক উচতনি যোগাইছিল যোৰহাট প্ৰেছ ক্লাব পৰ্যন্ত ভাঙিবলৈ একাংশই উচতনি যোগাইছিল আৰু ইমানেই নহয় আনকি জুবিন অনুৰাগীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল এগৰাকী সাংবাদিক বহিষ্কৃত সাংবাদিক উৎপল বৰাই তেনেস্থলত এতিয়া এই উৎপল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বদৰপুৰতো এজাহাৰ দাখিল কৰা হৈছে বদৰপুৰ থানাত এইদৰে এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীসকলে উৎপল বৰাৰ বিৰুদ্ধে গতিকে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এগৰাকী উৎপল বৰা আৰু এইদৰে এতিয়া সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে বদৰপুৰ থানাত জুবিন অনুৰাগীয়ে এজাহাৰ দাখিল কৰিছে উৎপল বৰাৰ বিৰুদ্ধে উৎপল বৰাই কিছুদিন পূৰ্বে জুবিন গাৰ্গক লৈ কৰিছিল অশালীন মন্তব্য আৰু ইয়াৰ পাছতেই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন অনুৰাগীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চেষ্টা কৰিছিল উৎপল বৰাই উচতনি যোগাইছিল উৎপল বৰাই আৰু ইয়াৰ পাছতেই এগৰাকী প্ৰাগ নিউজৰ বহিষ্কৃত সাংবাদিক উৎপল বৰাক এইদৰে এতিয়া উৎপল বৰাৰ বিৰুদ্ধে এতিয়া এইদৰে এজাহাৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উৎপল বৰাৰ বিৰুদ্ধে এই সকলোবোৰ কথা সদৰি কৰিছিল আৰু ইয়াৰ পিছতেই এজাহাৰ দাখিল কৰা হৈছে উৎপল বৰাৰ বিৰুদ্ধে এইবাৰ বদৰপুৰ থানাত এইদৰে এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে উৎপল বৰাৰ বিৰুদ্ধে গতিকে যিকোনো মুহূৰ্তত উৎপল বৰাক গ্ৰেপ্তাৰ হ'ব পাৰে বা উৎপল বৰাৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা এতিয়া প্ৰকাশ কৰা হৈছে বদৰপুৰ মুছলিম জুবিন অনুৰাগীসকলে দাখিল কৰিছে এজাহাৰ এগৰাকী বিতৰ্কিত সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে অতি মৰমৰ জুবিন গাৰ্গক এজন উদ্বণ্ড মানুহে যাৰ নাম হৈছে উৎপল বৰা তেখেতে ছ'চিয়েল মিডিয়াত যিটো চেলেঞ্জ দি বা যেনেকৈ তাৰ বক্তব্যটো দিছে এই বক্তব্যটো শুনি মোৰ খুব দুখ লাগিছে তেওঁ নাকি ৰাজা মহাৰাজা আমাৰ জুবিন জীৱনতো কোনো ৰাজা বুলি কোৱা নাই কিন্তু তেওঁ মানে কৈ আছে জুবিন নিজকে ৰাজা বুলি কয় এইটো কয় অমুক তমুক জুবিন ফুটপাথৰ এনেকৈ যেনেকৈ মন্তব্য তেওঁ কৰিছে এই কথাখিনি শুনি আমি খুব দুখিত লগতে মই এটা কথা ক'ব বিচাৰোঁ যে যেনেধৰণে তেওঁ মানে চেলেঞ্জ কৰি কথাকেইটা কৈছে ছ'চিয়েল মিডিয়াত তেওঁৰ আৰু ভিডিঅ' আছে তেওঁক জুবিন গাৰ্গক তেওঁ চেলেঞ্জ কৰি আছে মোৰ সন্দেহ আছে যে ছিংগাপুৰত যিটো ঘটনা আমাৰ জুবিন গাৰ্গৰ লগত হৈছে সেইটো যদি হয় তেতিয়াহ'লে এই ৰিপৰ্টাৰজনৰ কিবা হাত আছে নেকি এইটো আমাৰ সন্দেহ আছে যে আমাৰ জুবিন দা যেটো লিজেণ্ড আছিলে অসমৰ নহয় এইটো বিশ্ব দৰবাৰে এটা নাম লিখি দি গৈছে তেখেতৰ মই সেৱা জনাইছোঁ তেখেতে আজি আপোনাৰ এইটো হাতীমৰা এইটো দেহাৱচন হৈছে তেখেতৰ আত্মাই সদগতি হওক তেখেতক লৈ পেলাই যেটো বক্তব্য ৰাখিছে এইটো উৎপল বৰা বুলি এটা মানুহে প্ৰাগৰ নিউজ চেনেলৰ প্ৰথমতে তেখেত কেনেকুৱা এইটো মিডিয়া মানুহ হ'ল মই বুজি পোৱা নাই মই মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এটা কথা ক'ব বিচাৰোঁ তেখেতে যদি কালি কেবিনেট মিটিঙত কৈছিলে যে এইটো ভাষ্যটো দেখাইছিলে তো জনপ্ৰিয় মুখ্যমন্ত্ৰী মই ক'ম যে ছাৰ তেখেতে এগেইনষ্টত ইমান ধুনীয়াকৈ আপুনি একশ্যনটো লওক তেখেতে গম পাব যে জুবিন দা মানুহৰ মনত মানে ঠকাইবলৈ এটা মানুহ আছিলে এইটো তেখেতে গুচি গ'লে এইটো লৈ পেলাই মানুহৰ ভিতৰত কোনোবা খাব মানে
খাবা যেটো এইটো খোৱা নাই ভালকে, এইটো টিপুনি ভালকে মাৰা নাই, মানুহৰ কামটো এইটো কলমটো লৈ পেলাই যে লিখিব এইটোৰ শক্তিটো নাই, এনেকুৱা মানুহৰ পৰিস্থিতি। এই পৰিস্থিতিৰ মাজতে এনেকুৱা অসাংবাদিক এটা মন্তব্য কৰিছে। তে মই কৈছোঁ তুমি মানুহ না অমানুহ, এইটো তেখেতে মানে মই সুধিছোঁ। মানুহৰ কাৰণে ভূপেন হাজৰিকা কৈ গৈছে। আজি মানুহ কিমান ওলাই আহিছে, পুৰা মানে কামাখ্যা নগৰীটো এইটো জুবিন নগৰীকৈ এইটো মানে পৰিণত হৈছে। তেখেতে এইটো যিটো মন্তব্য কৰিছে মই বহুত দুখ পালোঁ। মই ৰাইজৰ ওচৰত এটা কথাই ক'ম, এনেকুৱা মানুহ জীয়াই ৰাখিব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় আসামটো যেনেকুৱা আগবঢ়াই লৈ গৈছে, তেখেতে দেখাইছে যে মানুহৰ যে এটা যে ইনস্পিৰেশ্যন থাকে, মানুহৰ যে এটা পপুলাৰিটি থাকে, এইটো জুবিনদাৰ মাজতে আছিলে। যে আমাৰ প্ৰিয় জুবিন গাৰ্গ ঢুকালে, তেখেতৰ ব্যৱহাৰে আমি এজন উৎপল বৰা বুলি এক্স ৰিপৰ্টাৰ, তেখেতে এটা বক্তব্য কৰিছে। বক্তব্যটো আমাক শুনি বিৰাট মৰ্মাহত হোৱা, আমাক বিৰাট দুখ লাগিছে। আমি এইটোৰ ন্যায় বিচাৰি আজি এটা বদৰপুৰ শ্ৰীভূমি ডিষ্ট্ৰিক্ট টানাটানি এটা আমি এফআইআৰ দাখিল কৰিছোঁ। এইটোক আমাৰ ন্যায় বিচাৰটো লাগে। আমি বহুত মনত দুখ পাইছোঁ। আমাক বহুত প্ৰিয় মানুহ, বহুত ভাল মানুহ আমাৰ জুবিন গাৰ্গ আছিলে। তেখেতক আমি বিৰাট শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ অতি মৰমৰ জুবিন গাৰ্গক এজন উদ্বণ্ড মানুহে যাৰ নাম হৈছে উৎপল বৰা, তেখেতে ছ'চিয়েল মিডিয়াত যিটো চেলেঞ্জ দি বা যেনেকৈ তাৰ বক্তব্যটো দিছে, এই বক্তব্যটো শুনি মোৰ খুব দুখ লাগিছে। তেওঁ নাকি ৰাজা মহাৰাজা, আমাৰ জুবিন জীৱনতো কোনো ৰাজা বুলি কোৱা নাই, কিন্তু তেওঁ মানে কৈ আছে জুবিন নিজকে ৰাজা বুলি কয়, এইটো কয় অমুক তমুক, জুবিন ফুটপাথৰ এনেকৈ যেনেকৈ মন্তব্য তেওঁ কৰিছে, এই কথাখিনি শুনি আমি খুব দুখিত। লগতে মই এটা কথা ক'ব বিচাৰোঁ যে যেনেধৰণে তেওঁ মানে চেলেঞ্জ কৰি কথাকেইটা কৈছে, ছ'চিয়েল মিডিয়াত তেওঁৰ আৰু ভিডিঅ' আছে, তেওঁক জুবিন গাৰ্গক তেওঁ চেলেঞ্জ কৰি আছে। মোৰ সন্দেহ আছে যে ছিংগাপুৰত যিটো ঘটনা আমাৰ জুবিন গাৰ্গৰ লগত হৈছে, সেইটো যদি হয় তেতিয়াহ'লে এই ৰিপৰ্টাৰ আৰু এইদৰে এতিয়া প্ৰান্তে প্ৰান্তে উৎপল বৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। গতিকে শীঘ্ৰেই যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে উৎপল বৰা। কিন্তু এইগৰাকী উৎপল বৰাই কৰিছিল জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য। আৰু কিছুদিন পূৰ্বে বিতৰ্কিত মন্তব্য কৰা উৎপল বৰাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো এইদৰে একাংশ লোকক উচতনি যোগাইছিল, আনকি বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছিল অনুৰাগীসকলৰ মাজত উৎপল বৰাই। যাৰ পাছতে এতিয়া উৎপল বৰাৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰা হৈছে, বদৰপুৰত এজাহাৰ দাখিল কৰা হৈছে, যোৰহাটতো এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী মনোজ বৰাই। উৎপল বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। মনোজ বৰাৰ বাইট মনোজ বৰাৰ মন্তব্য আছে, আমাৰ সৈতে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। যোৰহাট আৰক্ষী থানাত এতিয়া উপস্থিত আছোঁ, সদৰ থানাত। মই এখন এজাহাৰ দিছোঁ উৎপল অসম তথা উৎপল বৰাৰ বিপক্ষে। উৎপল বৰাই আমাৰ অতি মৰমৰ হাৰ্টক জুবিন গাৰ্গক, আমাৰ হিয়াৰ আমঠু অসমীয়া সংস্কৃতিৰ যি ধ্বজাবাহক প্ৰয়াত জুবিন গাৰ্গক, তেখেতে ৰাজীৱ শদিয়া এজন শিল্পীজন ঢুকাওঁতে যিখিনি অপমান তেখেতে কৰিলে সেইখিনিত আমি যথেষ্ট সেই সময়তে আমি মৰ্মাহত হৈছিলোঁ। আৰু শেহতীয়াকৈ আপোনালোক সকলোৱে জানে যে প্ৰয়াত আমাৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 তাৰিখে ছিংগাপুৰত তেখেত মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত আজি অসমখন আজি প্ৰায় 4 দিন ধৰি স্তব্ধ হৈছে। হাজাৰ হাজাৰ জনসাধাৰণ, হাজাৰ হাজাৰ বৃদ্ধ বনিতা, হাজাৰ হাজাৰ যুৱক যুৱতী, লাখ লাখ যুৱক যুৱতী আজি অসমৰ চাৰিওকাণে জুবিন গাৰ্গৰ এই মৃত্যুত দুখ প্ৰকাশ কৰিছে। আৰু ময়ো যোৱাকালি গুৱাহাটীৰ পৰা ৰাতি আহি মই সেই জুবিন গাৰ্গৰ তাৰ পৰা আহি মই যোৰহাট পাইছোঁহি। যোৰহাট পোৱাৰ পিছত এইকেইদিন যোৰহাটত মই দেখিছিলোঁ যে যোৰহাটৰ বৰুৱা চাৰিআলিত 21 আৰু 22 তাৰিখে আমাৰ এই উৎপল অসমে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি ৰাইজক তেখেতে উচতাইছে, যে ৰাইজক উচতাইছে আৰু জুবিন গাৰ্গক লৈ তেখেতে ৰাজনীতিকৰণ কৰিছে। আৰু তেওঁৰ পত্নী, তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গক তেখেতৰ বিষয়ে বহুখিনি কথা ৰাজহুৱাভাৱে বেয়াকৈ কৈছে। আৰু এনেকুৱা কথা তেখেতে কৈছে যে যদিহে
জুবিন গাৰ্গক তেখেতক যদি আনি যোৰহাটত ভৰি নিদিয়া নহয় তেতিয়াহ'লে 2026 নিৰ্বাচনত হেনো যোৰহাটৰ ৰাইজে চাব। যোৰহাটৰ ৰাইজ অতি সংস্কৃতিবান অসমৰ ভিতৰতে। আৰু অসম বন্ধৰ আহ্বান আৰু তেওঁ অসম বন্ধৰ আহ্বান কৰিছে উজনি অসমৰ। আৰু তেওঁ লগতে আজি এই 2-3 দিন ধৰি যোৰহাটৰ যি বাইপাছ অজন্তা হলৰ ওচৰত তেখেতে নিৰীহ জনসাধাৰণক অত্যাচাৰ কৰিছে। হস্পিটাললৈ সাপে খুটা মানুহ অহাৰ ক্ষেত্ৰতো তেখেতে হস্পিটাললৈ যাবলৈ সেইসকলক লৈ পেলাই উদণ্ড যুৱকক লৈ পেলাই প্ৰভোগ কৰি পেলাই তেখেতে সেইসকলক সাপে কামোৰা মানুহকো হস্পিটাললৈ আহিবলৈ বাধা দিছে। সকাম কৰিবলৈ অহা মানুহকো তেখেতে বাধা দিছে। আৰু এইবিলাক কথাত আমি যোৰহাটীয়া ৰাইজ সঁচাকৈ যথেষ্ট লজ্জিত হৈছোঁ। গতিকে এইখিনি কথা আৰু বহুখিনি কথা আছে। তেখেত যেতিয়া সংবাদদাতা হিচাপে আছিলে সেইখিনি কথা মই নকওঁ, যিহেতু যোৰহাটত বহুখিনি সৎ সংবাদদাতা আছে। সেইখিনি কথা যদি মই স্পষ্টকৈ ৰাজহুৱা কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে অন্ততঃ সেই কথাত লজ্জিত হ'ব। গতিকে মই নকওঁ। সংবাদদাতা হৈ থাকোঁতে তেখেতে বিভিন্ন ধৰণৰ মানুহক ব্লেকমেইলিং কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ তেখেতে কৰিছে। গতিকে আমি তেখেতৰ ওপৰত এটা জৰুৰী শাস্তি হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে মই আজি যোৰহাট থানাত আহি এখন এজাহাৰ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰী কিবা ক'ব বিচাৰিব নেকি? কি কৈছে? মুখ্যমন্ত্ৰী নহয়, আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই তেখেতক যিহেতু তেখেতে গৃহ বিভাগৰ দায়িত্বটো আছে তেখেতৰ হাতত। গতিকে এই যিজন উৎপল অসম, যিজনে আজি সমগ্ৰ অসমৰ হাৰ্টক, আমাৰ হিয়াৰ আমঠু, অসমৰ সংস্কৃতিৰ ধ্বজাবাহক, তেখেতক যিহেতু অপমান কৰিছে, তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সহধৰ্মিনীক যিহেতু অপমান কৰিছে, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ তেখেতৰ ওপৰত যাতে গুৰুত্বভাৱে শাস্তি